মই বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ যি দৰবাৰ চাপৰি, এই দৰবাৰ চাপৰিত উপস্থিত আছোঁ। আচলতে কোনো ৰাজনীতিক খবৰ বা হিন্দু মুছলমানৰ খবৰ নহয়। আচলতে সেই যিসকল লোকে ৰাজনীতি বা ভূপেন বৰাৰ কথাত বা ৰকিবুল হুছেইনৰ কথাত মুখ্যমন্ত্ৰীগৰাকীয়ে যি গো মাংস নিষিদ্ধ কৰিলে, কিন্তু তাৰ প্ৰভাৱ এতিয়া দেখা পোৱা যায় যে মাজুলীৰ যিসমূহ গোপালক আছে চাপৰিত, এই গোপালকসকলৰ মাজত পৰা দেখা গৈছে। কিয়নো পূৰ্বে যি গো সুৰক্ষা আইন আনিলে তেতিয়াও তেওঁলোকে যি গৰুসমূহ ইয়াত চাপৰিত পুহিছিল, সেই গো পালকসকলে গৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। বিক্ৰী কৰিব পাৰিছিল, কিন্তু যিজনী গৰু বা গৰুটোৰ দাম যদি 25,000 আছিল, মাত্ৰ 5,000 টকা দি পেলাই ইয়াৰ পৰা এই গৰুখিনি লৈ যোৱা হৈছিল। কিন্তু এতিয়া যি গো মাংস নিষিদ্ধ কৰিছে, হয়তো এতিয়া একাংশ মধ্যলোভী বা এই গৰু চিণ্ডিকেটৰ লগত জড়িত লোকসকল কিন্তু লাভান্বিত হৈ পৰিব। কিয়নো কম দামত গৰুসমূহ নি আকৌ চোৰকে হয়তো অধিক দামত বিক্ৰী কৰিব। গতিকে যি আইন আনিলে, এই আইনত দেখা গৈছে এইসকল লোক এতিয়া বেছিকৈ তেওঁলোক প্ৰভাৱান্বিত, তেওঁলোকৰ প্ৰভাৱ পৰিছে। তেওঁলোকে যি গৰু বিক্ৰী ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোকে কেনেধৰণৰ দাম পাব তাক লৈ চিন্তিত হৈছে। দুজনমান আমি ইয়াৰে যি গোপালক আছে তেওঁলোকৰ মনোভাৱ ল'বলৈ যত্ন কৰিছিলোঁ। কি কয় এই সম্পৰ্কে তেওঁলোকে শুনি ল'ম। আৰু দৰবাৰ চাপৰিয়ে নহয়, ইয়াত কেইবাটাও চাপৰি আছে। টিকিৰাই, কুমলীয়া বা দ বালি চাপৰি, এইসমূহ গোপালকসকল আছে। তেওঁলোকৰ এই গোপালনটোৱে মূল বৃত্তি হিচাপে লৈ তেওঁলোকে চলি আছিলে। এই আইনখন অনাৰ পিছত তেওঁলোক কেনেধৰণে ইয়াত প্ৰভাৱান্বিত হৈছে তেওঁলোকে মনোভাৱ ব্যক্ত কৰিছে, শুনি লওঁ আহকচোন। এনেকুৱা হ'ব আমাৰ কাৰণ গৰু পুহিও এতিয়া লাভ নাইকিয়া হৈছে। আৰু আমাৰ যিটো বিকিবলগীয়া গৰু, সেইবোৰো বিকিব নোৱাৰা হৈ গৈছে। আৰু বুঢ়ী হৈ মৰি গৈছে। পুহি আমাৰ কি লাভটো আছেনো? সেইটো কাৰণে এইটো বন্ধ কৰিব নালাগিছিলে আমাৰ তৰফৰ পৰা গৰু বিকিব, আমি এইটোকে পুহি পিনে আমি খাই আছোঁ। খেতিয়ক মানুহ সিফালে আমি এইটো এপইচা পাম বুলিহে আমি পুহিছিলোঁ। কিন্তু এতিয়া বন্ধ কৰিলে যেতিয়া আমাৰতো কি হেৰিটো আছেনো? ইনকাম চিনকাম একোৱেই নাই। গাখীৰ সিফালে কম হৈ গৈছে। এতিয়া বৰ্তমান গাখীৰো কম। আৰু গৰুও বেচিব নোৱাৰোঁ। দমৰা বেচিবলৈও আৰু কিবা এটা সন্মুখীন হ'লেতো আমি বিকি পিনেহে কিবা এটা চল্ভ কৰিব পাৰিম। সেইবোৰৰ কাৰণে বন্ধ কৰিব নালাগে বুলি আমি হেৰি কৰিছোঁ। থাকে আমাৰতো এতিয়া কি কৰি খাম এতিয়া? কিবা এই হস্পিটেলাইজ হ'লেতো আমি পটককৈ বিকি পিনে সেইবোৰ কাম কৰিব পাৰোঁ। হস্পিটেলাইজ সেইবোৰ চব সেই কামবোৰ কৰিব পাৰোঁ। সেইটোৱেতো ৰামঠাঙনটো জনতাৰ ওপৰতহে পৰিছে, আমাৰ ওপৰত পৰিছে এতিয়া। এখেতসকলে কৰিছে ডাঙৰ মানুহৰ ওপৰত প্ৰভাৱটো পৰিব বুলি ভাবিছে, কিন্তু আমাৰ গ্ৰাছ লেভেলত বেছিকৈ পৰে। এখেতসকলে হেৰিটো কৰে ৰাজনীতিটো, কিন্তু আমাৰ গ্ৰাছ লেভেলতে বেছিকৈ পৰে। নাই নহয়। আমি গাখীৰতে এইটো লাভান্বিত হ'ব নোৱাৰোঁ। কাৰণ যদি এইটো পোহা বস্তুটো যদি আমি নিবিকোঁ, কিবা এটাত আমি খৰচ কৰিব নোৱাৰোঁ, আমি পুহিল কি লাভডাল আছেনো? আমাৰতো একো লাভ নাই। এতিয়া দাম হ'বনো? এতিয়াতো আপোনাৰ আগতে আছিলে আপোনাৰ এটা গাইজনীৰ দাম 12,000 13,000কে বিকিছিলোঁ। এতিয়া 5,000কেও কিনোতা মানুহ নাইকিয়া হৈছে। এনেকুৱা হৈ গৈছে।